বন বিভাগৰ বিশেষ মুখ্য সচিব MK যাদৱ ডাঙৰীয়া আপোনাৰ ব্যাগুম বন বিভাগত কি ঘটিছে এবাৰ খবৰ ৰাখিছেনে বনজ সম্পদৰ ধ্বংসযজ্ঞ চলোৱা বনদস্যুৰ বিৰুদ্ধে তদন্ত কেতিয়া পাৰ্কুপ পাহাৰৰ পৰা জাগিৰোডলৈ বিস্তৃত RS গান্ধীৰ শিলৰ কলা সাম্ৰাজ্য ডিমাহাছৰ ভুৱা চালানেৰে চোৰাং শিল সৰবৰাহ গান্ধী গেঙৰ নগাঁও বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া সুহাস কদমৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত কেনেদৰে সেউজ পাহাৰত ধ্বংসযজ্ঞ চলিছে তাৰ কলা কাহিনী শুনাম আজি বন বিভাগৰ বিশেষ মুখ্য সচিব MK যাদৱ ডাঙৰীয়া আপোনাৰ ব্যাগুম বন বিভাগত কি ঘটিছে এবাৰ খবৰ ৰাখিছেনে সেউজ পাহাৰত ধ্বংসযজ্ঞ চলোৱা এগৰাকী কুখ্যাত শিল মাফিয়া RS গান্ধীৰ পকেটত নেকি অৰণ্য ভৱন তথা একাংশ শীৰ্ষ বন বিষয়া 3 বছৰ উকলি যোৱাৰ পাছতো নগাঁও বন সংমণ্ডলত কাৰ আশীৰ্বাদত খুটিপুটি বহিছে বিতৰ্কিত DFO সুহাস কদম প্ৰতিটো বালিমহলৰ পৰা প্ৰায় 30-40খনকৈ গাড়ী ইতিমধ্যে বালিমহলৰ পৰা ওলোৱা আমি দৃষ্টিগোচৰ হৈছোঁ শিল বালি অবৈধ হিচাপে সৰবৰাহ কৰি আছে নগাঁও DFO গৰাকীয়ে অৰ্থাৎ কেনেকৈ সৰবৰাহ কৰি আছে তাত হয়তো বিট অফিচাৰবিলাক নগাঁও জিলা DFO অন্তৰ্গত ৰেঞ্জাৰ বিট অফিচাৰ আৰু DFO এইবিলাক এই শিল মাফিয়া যিবিলাক আছে বালি মাফিয়া যিবিলাক আছে তেওঁলোকৰ লগত এক বৃহৎ পইচাৰ কমিশ্যন কৰি আৰু ইয়াৰ লগতে আমাৰ দিছপুৰৰ কোনোবা ৰাজনৈতিক নেতাৰ মানে আশীষ আছে কাৰ্বি আংলং জিলাত পাৰ্কুপ পাহাৰত যেনেকৈ RS গান্ধীয়ে DFO ৰেঞ্জাৰ এইবিলাকক মেনেজ কৰি যেনেকৈ চলাই আছে নগাঁও জিলাতো ঠিক একেদৰে DFO ৰেঞ্জাৰ বিট অফিচাৰ আৰু দিছপুৰৰ মানে আশীষ লৈ পেলাই তেওঁবিলাকে বৃহৎ কমিশ্যনেৰে এই অবৈধ বালিমহল আৰু শিলৰ মহলবিলাক চলাই থকা আমি পৰিলক্ষিত হৈছোঁ চৰকাৰৰ যিটো নিয়ম সেই নিয়ম নীতি মতে এটা সংমণ্ডলত এজন DFO কেৱল মাত্ৰ 3 বছৰহে থাকিব পাৰে কিন্তু আজি নগাঁও DFO গৰাকীয়ে তেওঁ গাৰ জোৰত কাৰোবাক হয়তো মেনেজ কৰি পেলাই তেওঁ কি কৰিছে আজি 3 বছৰ ওপৰ হৈ গ'ল কিন্তু তেওঁ আজিলৈকে তাৰপৰা বদলি হোৱা নাই বন আইন অমান্য কৰি বনৰীয়া হাতীৰ বসতি স্থান পাৰ্কুপ পাহাৰৰ পানীমাৰাত কুখ্যাত শিল মাফিয়া RS গান্ধীৰ পাহাৰ ধ্বংসযজ্ঞ দিনক দিনে বৃদ্ধি পোৱাত এতিয়া বনৰীয়া হাতীলৈও আহিছে ভাবুকি যাৰ বাবে বনৰীয়া হাতীৰ তাণ্ডৱ এতিয়া চামগুৰিৰ বিভিন্ন প্ৰান্তৰ জনাঞ্চলত খেতি পথাৰত সেউজ পাহাৰৰ শিলত বোমা বিস্ফোৰণ ঘটোৱাৰ ফলত পাহাৰৰ দাঁতিত থকা বহু পৰিয়ালৰ বাসগৃহত ফাট মেলাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে পূৰ্বতেও এনেধৰণৰ বিস্ফোৰণত স্থানীয় কেইবাজনো লোক আহত হৈছিল দৈনিক 300 ডাম্পাৰেৰে 15 CMকৈ শিলৰ সৰবৰাহ 4500 CM শিলৰ সৰবৰাহ কুখ্যাত গান্ধী গেঙৰ এদিনত 13 লাখ টকাৰো অধিক কলা বেহাৰ বিৰুদ্ধে তদন্ত কেতিয়া অৰণ্য ভৱনক এক প্ৰকাৰ জেপত ভৰাই কুখ্যাত শিল মাফিয়া RS গান্ধী কেনেকৈ কাৰ আশীৰ্বাদত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ শিল মাফিয়া হিচাপে পৰিগণিত হ'ল তাৰ সঠিক তদন্ত হ'লেই বৃহৎ ভূমিকম্পৰ সৃষ্টি কৰিব অৰণ্য ভৱনত চামগুৰিৰ পৰা হেমন্ত শইকীয়াৰ সহযোগত ৰাতুল ৰঞ্জন চৌধুৰীৰ ৰিপৰ্ট DY 365